ঘটনাটো হৃদয় বিদাৰক ঘটনাই আচলতে হাতীৰ প্ৰতি মানুহৰ যদিও এতিয়া ঘৰ দুৱাৰ ভঙা কিবা কিবি হৈ থাকে, তেওঁ হাতী এনেকৈ ধৰণৰ ঘটনা কোনেও আচলতে যথেষ্ট বেদনা পায় মানুহে। আৰু তাৰে প্ৰতিফলন হৈছে এই দৃশ্যটো দেখি সকলোৱেতো দুখ প্ৰকাশ কৰিছে। হাতীটোৰ প্ৰতি সকলোৱে কাৰো মুখত হাঁহি নাই, সকলোৱে দুখ প্ৰকাশ কৰিছে। গতিকে ময়ো হাতীপ্ৰেমী এজন ব্যক্তি হিচাপে বা বিভিন্ন সময়ত হাতী ট্ৰিটমেণ্ট বা হাতী ধৰা বা হাতী আঁতৰাই দিয়া, হাতীৰ যদি ক'ৰবাত ঘৰ দুৱাৰ ভাঙিছে আঁতৰাই দিয়া, এই কথাবিলাকৰ লগত জড়িত। মানে যদিও হাতী মানুহৰ কিবাকিবি কাৰণত মানুহে খেদি পঠিয়াবলৈ চেষ্টা কৰে, কিন্তু হাতীটোৰ প্ৰতি মানুহৰ বুজাব নোৱাৰা এক আন্তৰিকতা বা হাতীৰ প্ৰতি এটা গণেশ বাবা বুলি যিটো এটা মানুহৰ ভক্তিভাৱ আছে। গতিকে ময়ো এজন আচলতে হাতীপ্ৰেমী এজন ব্যক্তি। গতিকে মই অত্যন্ত দুখিত, গভীৰ বেদনাদায়ক এটা ঘটনা আজি ট্ৰেন্সফৰ্মাৰত লাগি সংঘটিত হ'ল। আচলতে এইটো জেগাত হাতী অহা যোৱাৰ ৰাস্তাও নহয় আৰু কোনোদিন হাতী এইফালে সোমোৱাও নাই। যে আজি কেনেকৈ আহি পেলাই সোমাই ট্ৰেন্সফৰ্মাৰটোত প্ৰটেকশ্যন নথকাও নহয়, কিন্তু কোৰডালেৰে হয়তো ট্ৰেন্সফৰ্মাৰটো টাচ কৰিলে, কৰি পেলাই এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। অতি দুৰ্ভাগ্যজনক ঘটনা। গতিকে মই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণেও আমি কিছু সজাগ হ'ব লাগিব। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ আছে বা ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেওঁলোককো মই আহ্বান জনাইছোঁ যে হাতী যিহেতু গাঁৱত ঘূৰি আহিছে, অঞ্চলত ঘূৰি আছে, তেওঁলোকেও এই ক্ষেত্ৰত অলপ সাৱধান হওক, যাতে হাতী এনেকৈ ধৰণে মৃত্যু সাৱটি ল'ব লগা নহয়, এনেধৰণৰ ঘটনা সংঘটিত নহয়। তেওঁলোকো কিছু সাৱধান হ'বৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ আৰু মই অতি দুখ প্ৰকাশ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।